নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব অ দ্বিতীয় ছ ঘ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মিথুন ৰাশি তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কিমানখিনি বেনিফিট পাব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো আপোনালোকৰ 11 তাৰিখলৈকে এইটো অষ্টম ঘৰত আছে অষ্টম ঘৰটো হৈছে এটা সংঘৰ্ষৰ ঘৰ আপোনালোকৰ যদি কিবা বেমাৰ আজাৰ হৈ আছে আগৰ পৰা তেতিয়াহ'লে এইখিনি সমস্যা আৰু অলপ প্ৰবলেমেটিক আছে 11 তাৰিখলৈকে 11 তাৰিখৰ পিছৰ সময়ছোৱাত বুধ গ্ৰহটো যেতিয়া আপোনালোকৰ ভাগ্যস্থানস্থ হ'ব মানে ৰাশিৰ পৰা আপোনালোকৰ যেতিয়া ত্ৰিকোণস্থ হ'ব তেতিয়া আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট ভাল হ'ব ৰবিও ইয়াৰ পৰা 12 তাৰিখে যাই কিনে ইয়াতে আহিব সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ অলপ স্বাস্থ্যজনিত কমপ্লেইন দেখা দিব পাৰে আপোনালোকৰ যদি লিভাৰ জনিত প্ৰবলেম হৈ আছে বা আপোনালোকৰ যদি এইখিনি সময়ছোৱাত তাৰ মানে অলৰেডি যদি আপোনালোকৰ ডায়াবেটিছৰ কমপ্লেইন হৈ আছে তেতিয়াহ'লে এইখিনি সমস্যা অলপ বেছি সাৱধান হ'বই লাগিব আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত আপোনালোকে সাৱধান নহ'লে কিন্তু প্ৰবলেম বেছি হ'ব মাহটোৰ পিছভাগটো ভাল 12 তাৰিখৰ পিছৰ পৰা অলপ বেছি ভাল দেখা গৈছে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ৰোগৰ স্থানৰ মালিক মংগল গ্ৰহটোৰ স্থিতি মংগল গ্ৰহটো আৰম্ভণিতে ইয়াতে আছে আৰু গোটেইটো মাহ ইয়াতে থাকিব সো বৰ্তমান সময়ছোৱাত আপোনালোকৰ এইটো মাহতে গোটেইটো মাহটোৱে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিকেই থাকিব ব্লাড প্ৰেছাৰ জনিত যদি কাৰোবাৰ কমপ্লেইন আছে বা আপোনালোকৰ যদি হাড়ৰ কমপ্লেইন কিবা আহি আছে তেতিয়াহ'লে আপোনালোকে এইখিনি সমস্যাত অলপ বেছি ধ্যান ৰাখিব পাৰিব লাগিব এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ৰাশিতে স্থিতি এইটো এটা বহুতেই ভাল ধনস্থানৰ মালিক হৈছে চন্দ্ৰ গ্ৰহটো সো ইয়াতে দৃষ্টি দেখুৱাই দিছো আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে এইটো ঘৰত আপোনালোকৰ 11 তাৰিখলৈকে 12 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে 11 তাৰিখলৈকে আপোনালোকৰ বুধৰ দৃষ্টি আছে সো মুঠতে চাবলৈ গ'লে আৰম্ভণি সময়ছোৱা আপোনালোকৰ ইনকামত বৃদ্ধিৰ কাৰণে ভাল আপোনালোকৰ গোটেইটো মাহে আপোনালোকৰ ইনকামত বৃদ্ধিৰ ক্ষেত্ৰত কষ্ট কৰিবলৈ যদি আপুনি ৰেডি থাকে আপোনালোকৰ বেলেগ প্ৰবলেমেই নাই এইখিনি সময়ছোৱাত ইনকামৰ ক্ষেত্ৰত কষ্টৰ কাৰণে কষ্ট কৰি আপোনালোকে ইনকাম কৰিবলৈ পাৰিব ভাগ্যস্থানৰ মালিক ভাগ্যস্থানৰ পৰা যেহেতু দৃষ্টি দি আছে আপোনালোকৰ ইনকামৰ ঘৰত সো আকৌ কৈছো যে মেহনত কৰক কষ্ট কৰক বৰ্তমান সময়ছোৱাত আপোনালোকে উপাৰ্জনত নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব সেভিংছৰ ক্ষেত্ৰত অলপ ডিস্টাৰ্ব দেখা গৈছে সেভিংছৰ ঘৰটো বৰ বহুত শুভ প্ৰভাৱত নাই ৰাহুৰ দৃষ্টি থকাৰ কাৰণে কিবা নহয় কিবা আপোনালোকৰ মনৰ কনফিউজন হৈ পেলাই আপোনালোকৰ জমাধন অৱনমিত হ'ব পাৰে এইখিনি সময়ছোৱাত নিজৰ জমাধনৰ ক্ষেত্ৰত গোটেইটো মাহে আপোনালোক অলপ সাৱধান হৈ খৰচ কৰিব লাগিব যেটো খৰচ এতিয়াতে প্ৰয়োজন হোৱা নাই সেই খৰচটো অলপ ডিলে কৰিব পাৰিলে আপোনালোকৰ কাৰণে নিশ্চয় বহুত খৰচে বাচি যাব এতিয়া দেখুৱাই দিছো আপোনালোকৰ চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰি বা সাৰ্ভিসৰ যেটো ঘৰ হয় সাৰ্ভিসৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে ৰাখিতে আছে এইটো এটা অতি হয় ভাল স্থিতি আৰু আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে বৃহস্পতি গ্ৰহটো মুঠতে কৈ দিলো যে আপোনালোকৰ মংগল গ্ৰহটো যেহেতু আপোনালোকৰ কেন্দ্ৰ অৱস্থা হৈ আছে বহুতেই ভাল ব্যৱসায়ৰ ঘৰৰ মালিক যেহেতু দ্বাদশস্থ হৈ আছে আপোনালোকৰ যদি ভবি দূৰৰ পৰা আপোনালোকে ইম্পৰ্ট এক্সপৰ্ট কৰি যদি ব্যৱসায় কৰি আছে ঘৰৰ আপোনালোকৰ লোকাল কিবা প্ৰডাকশন যদি আপোনালোকে দূৰত সাপ্লাই কৰি আছে তেতিয়াহ'লে বহুত ভাল আপোনালোকে যদি ব্যৱসায়ৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো ৰিলেটেড কিবা ক্ষেত্ৰত কাম কৰি আছে যিবিলাক কলাকাৰ ফেশ্বন ইন্ডাষ্ট্ৰি ষ্ট্ৰিংগাৰ কসমেটিক ইলেক্ট্ৰনিক্স বস্তু যানবাহন মদ ইন্টাৰনেট নাচ গান বস্ত্ৰ হোটেল টুৰিষ্ট ট্ৰেভেল সৌন্দৰ্য কলা হস্তবিদ্যা এইবিলাক ক্ষেত্ৰত যদি আপোনালোকে কিবা ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুত ভাল আপোনালোকে যদি এজ মেকআপ আৰ্টিষ্ট কাম কৰি আছে বহুতেই ভাল আপোনালোকে যদি ফেশ্বন ডিজাইনাৰ হিচাপে কাম কৰি আছে বা আপোনালোকে যদি কিবা সিৰিয়েল বা টিভিত এক্টৰ হিচাপে বা এক্ট্ৰেছ হিচাপে কাম কৰি আছে তেতিয়াহ'লে বৰ্তমান সমস্যা বহুতেই ভাল আপোনালোকৰ এইখিনি সময়ত আৰ্টিস্টিক ট্যালেন্টটো পিক পইণ্টত থাকিব সো বহুতেই ভাল দেখা গৈছে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষ ভাল কেৱল আপোনালোকে ঘৰৰ পৰা দূৰত যায় যদি কৰি আছে তেতিয়া অলপ বেছি বেনিফিটেড হ'ব ঘৰৰ পৰা ওচৰতে কৰি থাকিলে অলপ স্লো প্ৰগ্ৰেছ দেখা গৈছে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব
আপোনালোকৰ ভাগ্যস্থানৰ মালিক হৈছে শনি গ্ৰহটো ভাগ্যস্থানতে আছে। শনি গ্ৰহটো এটা পাপক গ্ৰহ হয়। আপোনালোকৰ পিতা বা গুৰুজনৰ সৈতে অলপ কনফ্লিক্ট বা মতবিৰোধ হ'ব পাৰে। বৰ্তমান সময়ছোৱাত আপোনালোকে ধৈৰ্য ধৰি চলিব পাৰিব লাগিব। নিজৰ গুৰুজনৰ ফালৰ পৰাও ষ্ট্ৰিক্ট বিহেভিয়াৰ আপোনালোকে দেখিব পাৰে। গুৰুজনে আপোনালোকক ষ্ট্ৰিক্টলি কণ্ট্ৰল কৰিব পাৰে। বৰ্তমান সময়ছোৱাত ধৰ্মিক কৰ্মিক ক্ষেত্ৰত বহুত এটা ভাল নহয়। আপোনালোকৰ মুখ্য ত্ৰিকোণত যদিও কেতু আৰু বৃহস্পতি আছে, তথাপি আপোনালোকৰ নিজৰ ক্ষেত্ৰত ভাল। আপোনালোকে যদি সাধনা কৰে বা আপোনালোকে মেডিটেশ্যন যদি কৰে সেইটো ক্ষেত্ৰত ভাল। কিন্তু ধৰ্ম কৰ্মৰ যিটো ছাইড সেইটো বা আপোনালোকৰ যিটো সমজুৱাভাৱে ধাৰ্মিক ক্ষেত্ৰত জড়িত হোৱা যায়, এই মাহটো আপোনালোকৰ কাৰণে বৰ এটা ভাল নহয়। আপোনালোকে নিজৰ স্বধৰ্মটো বৰ্তমান সময়ছোৱাত পালন কৰি চলক, মেডিটেশ্যন কৰক, আপোনালোকে সাধনা কৰক, আপোনালোকৰ কাৰণে যথেষ্ট ভাল। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ প্ৰেম বা বিবাহৰ ক্ষেত্ৰত লাভ ৰিলেশ্যনশ্বিপ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব। শুক্ৰ গ্ৰহটো হৈছে আপোনালোকৰ প্ৰেমৰ স্থানৰ মালিক। শুক্ৰ গ্ৰহটো ৰাহুৰ সৈতে কনজাংক্ট কৰি আছে আৰু আপোনালোকৰ এটা কেন্দ্ৰভাৱস্থ হৈ তুংগী হৈ আছে। এইটো এটা বহুতেই ভাল স্থিতি। শুক্ৰ আৰু ৰাহুৰ যুতিয়ে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত, আপোনালোকৰ আমোদ প্ৰমোদৰ ক্ষেত্ৰতে যথেষ্ট ভাল। ঘূৰা ফুৰাৰ ক্ষেত্ৰত আপোনালোকে ক'ৰবাত লং ড্ৰাইভ কৰিছে, সেইটো ক্ষেত্ৰত যথেষ্ট ভাল। আপোনালোকৰ বৰ্তমান সময়ছোৱাত কেৱল কনফিউজন ক্ৰিয়েট হ'ব নিদিব, বাকীখিনি চব ভালে দেখা গৈছে। বৈবাহিক জীৱনৰ ক্ষেত্ৰত খৰচ অলপ বেছি দেখা গৈছে। আপোনালোকৰ নিজৰ পতি বা পত্নীৰ কাৰণে অলপ খৰচ অধিক কৰিবলগীয়াত পৰিব পাৰে। মংগল গ্ৰহটোৰো দৃষ্টি আছে বৰ্তমান সময়ছোৱাত। বৰ্তমান সময়ছোৱাত কাজিয়া পেচালৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। আপোনালোকৰ শনি গ্ৰহটোৰ দৃষ্টিও যিহেতু ষষ্ঠ ঘৰত আছে, শত্ৰু বৰ্তমান সময়ছোৱাত অলপ এক্টিভ হৈ থাকিব। অলপ সাৱধানে চলিব পাৰিলে নিশ্চয় ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ সাধন শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধন শিক্ষাৰ ঘৰত কেতুৰ স্থিতি বৰ এটা ভাল নহয়। এইটো কেৱল এটাই ভাল হৈছে যে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আহিছে, আপোনালোকৰ মংগলৰ দৃষ্টি আহিছে। মংগলৰ দৃষ্টিয়ে আপোনালোকক কষ্ট কৰিব পৰা ক্ষমতাটো দিব। পঢ়া শুনাৰ ক্ষেত্ৰতে বৃহস্পতিৰ দৃষ্টিয়ে আপোনালোকৰ মেমৰি শক্তিটো শ্বাৰ্প কৰি ৰাখিব। বৰ্তমান সময়ছোৱাত কেতুৰ স্থিতি থকাৰ কাৰণে পঢ়িবলৈ মন নাযাব পাৰে, সেইটো একমাত্ৰ সাৱধান হ'ব লাগিব। আপোনালোকৰ উচ্চ শিক্ষাৰ যিটো ঘৰ হয়, উচ্চ শিক্ষাৰ ঘৰত আপোনালোকৰ মালিক হৈছে শুক্ৰ গ্ৰহটো, যিহেতু কেন্দ্ৰভাৱস্থ হৈ কিনে আপোনালোকৰ ইয়াতে তুংগী হৈ আছে, বহুতে ভাল ৰিজাল্টেই পাব পাৰিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত অলপ বেছি ভাল ৰিজাল্ট পাব পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অলপ আপোনালোকৰ অনিচ্ছা দেখা গৈছে। উচ্চ শিক্ষাৰ ক্ষেত্ৰত যদি আপোনালোকে ইকনমিক্স ৰিলেটেড ষ্টাডি কৰি আছে, আপোনালোকৰ কাৰণে ভাল। আপোনালোকে যদি কিবা ধৰি লওক ফেশ্বন ডিজাইনাৰ বা আপোনালোকে যদি যিবিলাক ছাৰ্ভিচ হয়, ছাৰ্ভিচ আপোনালোকৰ এক প্ৰকাৰে সেৱা শুশ্ৰূষা ৰিলেটেড যিবিলাক ছাৰ্ভিচ হয়, সেইবিলাক ক্ষেত্ৰত যদি জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। বৰ্তমান সময়ছোৱাত আপোনালোকে ভাল ৰিজাল্টেই কৰিব পাৰিব। কেৱল মেহনত অলপ অধিক কৰক, আপোনালোকে টাইম টেবুল বনাই পঢ়িব, তেতিয়া ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত মিথুন ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে, তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।